কণ্ঠশিল্পী বিপিন চাওডাং ডাঙৰীয়া বৰ্তমান সময়ত অসুস্থ হৈছে। হয়, ইতিমধ্যে ডিব্ৰুগড়ৰ এখন বিশেষ মেডিকেলত তেখেতক ভৰ্তি কৰোৱা হৈছে আৰু জানিব পৰা গৈছে যে ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধৰ পৰা তেওঁ ঘৰলৈ ঘূৰি আহি থাকোঁতে তেখেতৰ শ্বাস-প্ৰশ্বাসজনিত কিছু অসুবিধা পোৱাৰ বাবে তেখেতক বৰ্তমান ডিব্ৰুগড়ৰ এখন মেডিকেলত তেখেতক ভৰ্তি কৰোৱা হৈছে আৰু তেখেতৰ অসুস্থতাক লৈ বৰ্তমান তেখেতৰ অনুৰাগীসকল যথেষ্ট চিন্তাত আছে। শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি আছিল জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাং ডাঙৰীয়া আৰু তেখেতক বৰ্তমান সময়ত ভৰ্তি কৰোৱা হৈছে ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত আৰু তাত তেওঁ বৰ্তমান আছে আৰু ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধৰ পৰা উভতি অহাৰ সময়ত তেখেতে এই অসুবিধাটো সন্মুখীন হৈছিল। ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত তেখেতক বৰ্তমান ভৰ্তি কৰোৱা হৈছে আৰু চিকিৎসা চলি আছে। অসুস্থ শিল্পীজনৰ হৈ বহুতে প্ৰাৰ্থনা কৰিছে, গতিকে আমিও প্ৰাৰ্থনা কৰিছোঁ যে তেখেত সুস্থ হৈ উঠক অতি সোনকালে। আৰু এটা কথা আমি ক'ব লাগিব, ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধত বা বিভিন্ন সময়ত বিপিন চাওডাং ডাঙৰীয়াই যেনেকৈ কামখিনি আগবঢ়াই নিলে, যেনেকৈ তেখেতে কষ্ট কৰিলে, হয়তো ঠাণ্ডা পালে, হয়তো তেনেকুৱা ধৰণৰ কিবা কিবি এটা অসুবিধা হ'ল বা মানসিকভাৱেও কিছু তেওঁ চিন্তিত হৈ আছিল, কাৰণ ৰাজীৱ শদিয়াৰ পৰিয়ালটোৰ কি হ'ব বা এনেকুৱা ধৰণৰ বহু কথাই হয়তো তেখেতক জমুৰি দি আছিল। তেনেবোৰ কথাৰ বাবেই হয়তো তেখেতৰ কিছু অৱনতি ঘটিছে স্বাস্থ্যৰ আৰু এই অৱনতি বেছি সময়লৈ নাথাকিব, কিয়নো অলৰেডি ডক্টৰৰ ট্ৰিটমেণ্ট পাবলৈ তেখেতে সক্ষম হৈছে। গতিকে আমি আশাবাদী খুব সোনকালে তেওঁ সুস্থ হৈ উঠক, কাৰণ ৰাজীৱ শদিয়াৰ হৈ এটি গীতো সিদিনা তেওঁ উন্মোচন কৰিছে তেখেতৰ গৃহত গৈ। ৰাজীৱ শদিয়া যে এজন মাটিৰ শিল্পী আছিল, জাতিৰ শিল্পী আছিল, এই কথাটো মৰ্মে মৰ্মে উপলব্ধি কৰে বিপিন চাওডাং ডাঙৰীয়াই। গতিকে প্ৰতিটো মুহূৰ্তত ৰাজীৱ শদিয়াৰ পৰিয়ালটোৰ লগত, ৰাজীৱ শদিয়াৰ অনুৰাগীৰ লগত প্ৰতিটো মুহূৰ্তত বিপিন চাওডাং ডাঙৰীয়াক আমি দেখা পাই আছোঁ। নিউজবোৰতেই হওক, ফটোবোৰতেই হওক বা তেখেতৰ নিজৰ বক্তব্য দি যিখিনি কৈছে তাতেই হওক। গতিকে আমি খুব মৰমৰ এজন শিল্পীৰ এনেধৰণৰ অসুস্থতা হোৱাৰ কাৰণে কিছু মৰ্মাহত হৈছোঁ, কিন্তু আমি প্ৰাৰ্থনা কৰিছোঁ তেখেত যেন সোনকালে সুস্থ হৈ উঠে আৰু বিপিন দাই আমালৈ আৰু নতুন নতুন কাম দি যায় আৰু খুব সুন্দৰ সুন্দৰ গীত দি যায়। তেখেত বৰ্তমান ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত ভৰ্তি হৈ আছে আৰু জানিব পৰা মতে তেখেত বৰ্তমান সুস্থ হৈ আছে আৰু বিশেষ চিন্তাৰ কাৰণ নাই। ডক্টৰে কাৰণ ট্ৰিটমেণ্ট আৰম্ভ কৰি দিছে। আমি আশা কৰিছোঁ খুব সোনকালেই তেখেতে সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি আহিব আৰু আমাৰ ৰাইজৰ বাবে বহু কৰণীয় কাম কৰিব লগা আছে তেখেতৰ পৰা আমি আশাবাদী আৰু তেওঁ সুস্থ হৈ উঠক, ইয়াকে কামনা কৰিছোঁ।